নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো চাবোনৰ ভিডিঅ' হয়। চাবোনৰ ভিডিঅ' মই আগতে দুটা দিছিলোঁ, এটা কাপোৰ ধোৱা চাবোন আৰু এটা নিম চাবোনৰ। আপোনালোকে সেই ভিডিঅ' দুটা চাই বহুতে ভাল পাইছে আৰু মোক বহুতে মৰম আৰু সহায় সমৰ্থন কৰিছে। তাত বহুতে কমেণ্টছ লিখিছে যে বা আমাক আৰু চাবোনৰ ভিডিঅ' দিয়ক, চাবোনৰ ভিডিঅ'বোৰ ভাল লাগিছে, আপুনি আৰু কেনেধৰণৰ চাবোন বনাই আমাক চাবোনৰ ভিডিঅ' দিব। আৰু লগতে এটা কমন প্ৰশ্ন কৰিছে যে চব বেছটোৰ কথা, চব বেছটো নোহোৱাকৈ চাবোন বনাব নোৱাৰি নেকি, চব বেছ ক'ত পায়, চব বেছ কিমান দাম, আৰু কমেণ্টছবিলাকৰ আনচাৰ মই দিওঁৱেই। তথাপিতো মই ভাবিলোঁ যে চব বেছটো কি হয় মানে বাৰে বাৰে সোধে বজাৰত ক'ত পায়, আৰু বজাৰৰ পৰা মই কিনা নাই, মই কৈছোঁৱে যে মই মেছত অনলাইনৰ পৰা কিনিছোঁ। আৰু কিছুমান এনেকুৱা জেগা থাকে যে অনলাইনৰ পৰা নাপায়গৈ বা অনলাইনত তেওঁলোকে কিনিব নোৱাৰে, আৰু কিছুমানে অনলাইনত অৰ্ডাৰ দিবও নাজানে। মোৰে তেনেকুৱা হয়, মোৰ ল'ৰাকেইটাই শিকাই দিওঁতেহে মই জানিছিলোঁ। প্ৰথমতে ময়ো মেছত অৰ্ডাৰ দিব নাজানিছিলোঁ। সেইকাৰণে মই ভাবিলোঁ যে চব বেছ নোহোৱাকৈ চাবোন বনাব পাৰি নে নোৱাৰি। তাৰ পৰা মই ভাবিলোঁ যে চব বেছ নোহোৱাকৈ মই যদি চাবোন এটুকুৰা বনাই দেখুৱাওঁ তেতিয়া তেওঁলোকে ভাল পাব। আৰু আমাৰ গৃহিণীসকল বা যাৰেই নহওক নিজে বস্তু এটা যেতিয়া বনাই ইউজ কৰে কিমান ভাল লাগে নহয়নে বাৰু? সঁচাকৈ বহুত ভাল লাগে। নিজেই চাবোন বুলিয়ে নহয়, যিকোনো বস্তু আমি যেতিয়া নিজেই বনাই ইউজ কৰোঁ বহুত ভাল লাগে। আৰু সেইকাৰণে চব বেছ নোহোৱাকৈ আজি কিদৰে আমি চাবোন বনাব পাৰোঁ সেইটোকে মই আজি আপোনালোকক ভিডিঅ' কৰি দেখুৱাম বুলি ভাবিছোঁ। আৰু আহকচোন চাই থাকক আপোনালোকে। চব বেছ বনাবৰ কাৰণে আমাক এনেকুৱা এখন ট্ৰে লাগিব। চপমল বুলি কয় এইখনক, এইখনো মই মেছৰ পৰা কিনিছিলোঁ। আৰু এইখনত বনালে কি হয়, চাবোন টুকুৰা বহুত ধুনীয়াকৈ ওলাই যায়। আৰু যদি এইখন নাথাকে একো কথা নাই, এইখন নাথাকিলেও আমাৰ ঘৰত এনেকুৱা বাতি থাকে নহয়নে, কাঁচৰ বাতি বা ষ্টীলৰ বাতি, এনেকুৱাতো বনাব পাৰি। আৰু নতুবা কি হয়, এইবিলাক যে আমাৰ কেতিয়াবা ঘৰত নাম পাতিলে মিঠাই দিবলৈ অনা হয় এনেকুৱা প্লাষ্টিকৰ বাতি, এইবিলাকতো বহুত ধুনীয়াকৈ বনাব পাৰি। নতুবা প্লাষ্টিকৰ গিলাচ থাকে, সেইবিলাকতো বহুত ধুনীয়াকৈ বনাব পাৰি। এতিয়া আমাৰ চপমলখন নহ'লেও আমি এনেকুৱা বস্তুত বনাব পাৰোঁ। আৰু এতিয়া আমি আহিছোঁ চাবোন টুকুৰাৰ কাৰণে। চব বেছটো আমাৰ নায়েই, চব বেছটো নোহোৱাকৈ আমি কেনেকৈ বনাম। চব বেছ নোহোৱাৰ কাৰণে এই টুকুৰা পিয়েৰ চাবোন আপোনালোকে দেখিছে নহয়, এই টুকুৰা চাবোন মই ইউজ কৰিম। এই টুকুৰা চাবোনৰ সহায়ত আমি ধুনীয়াকৈ নতুন এটা পিয়েৰ্চ বনাই আপোনালোকৰ আগত আজি মই দেখুৱাম। এই টুকুৰা পিয়েৰ্চ চাবোন মোক লাগিব। আৰু চাবোনৰ লগত মই আজি নেমু টেঙা দিম। নেমুৰ ৰসবোৰ নিদিওঁ আজি, নেমুৰ বাকলি দিম। নেমুৰ বাকলিৰে বহুত ধুনীয়া, ইয়াত বহুত ভাল গুণ থাকে, স্কিনৰ কাৰণে বহুত ভাল। সেইকাৰণে মই নেমুৰ ৰস অকণমান দিলোঁ, কিন্তু বাকলিখিনিহে মই আজি বেছিকৈ ইউজ কৰিম। আৰু লগতে দিম মই এইটো ই ভিটামিন হয়, ই ভিটামিন টেবলেট হয়, ইভনৰ হয়, এইটো মেডিচিনৰ দোকানত পোৱা যায়। ইয়াৰ টেবলেট দুটা দিম। আৰু লগতে দিম গ্লিচাৰিন। এইটো গ্লিচাৰিনৰ বটল হয়, বজাৰত পাই যায়। গ্লিচাৰিন আমাৰ স্কিনৰ কাৰণে বহুতেই ভাল, কাৰণ এতিয়া ঠাণ্ডা দিন আহি আছে, আমি গ্লিচাৰিন ইউজ কৰিব লাগে। আৰু ইয়াৰ অলপমান মই দিম। এতিয়া মই আপোনালোকক এয়া বাকলিটো মই কাটি দেখুৱাওঁ কেনেকৈ কাটি। এয়া চাওকচোন, এয়া দেখিছেনে? এনেদৰে মই ইয়াৰ বাকলিবোৰ কাটি ল'ম। গোটেইখিনি মই এতিয়া নাকাটো, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইকাৰণে মই এটুকুৰা এনেকৈ কাটি দেখুৱালোঁ। এয়া দেখিছে নহয়? এতিয়া এই আটাইকেইটাৰে মই বাকলিখিনি কাটি পেলানি কি কৰিম, এইখিনি পিচি ল'ব লাগিব, মিক্সিত পিচি ল'ম মই। আৰু এই চাবোন টুকুৰা দেখিছেনে? এই চাবোন টুকুৰা আমি কি কৰিব লাগিব, এনেকৈ সৰু সৰুকৈ কাটি ল'ব লাগিব। আৰু একেবাৰে নৰম হয়, বেছি টাইম নালাগে। এনেকৈ নতুবা নাকাটিলে তাতোতকৈ সৰু সৰু বুলি ভাবিলে এনেকুৱা ৰুকনিখনত ৰুকি ল'লেও হয়। মই ৰুকি লোৱা নাই, এনেকৈ সৰু সৰুকৈ কাটি ল'ম। এয়া দেখিছেনে? পিয়েৰ চাবোন সলনি আপোনালোকে ডাব চাবোন এটা আহে বা বেবী চপ আহে, সেয়াও ইউজ কৰিব পাৰি। পিয়েৰ্চ টুকুৰা বেছি ভাল, সেইকাৰণে মই পিয়েৰ্চ টুকুৰাই ইউজ কৰিছোঁ। এয়া মই ধুনীয়াকৈ কাটি ল'লোঁ। আৰু এতিয়া
এইখিনি বাকলিখিনি কাটি মই মিক্সিত পিছি লৈ আপোনালোকক দেখুৱাম পেয়াৰ্চখিনি মই যে সৰু সৰুকৈ কাটি ল'লোঁ চচ এটা লৈ লৈছোঁ যিকোনো ধৰণৰ চচ ল'লে হ'ব এতিয়া আমি এইখিনি ইয়াতে দি দিছোঁ এয়া গোটেইখিনি পেয়াৰ্চ চাবোন মই ইয়াতে দি দিলোঁ এতিয়া মই এইখিনি কিনাৰত থ'ম আৰু এটা মই বাতি লৈছোঁ এয়া আৰু এইখিনি মই পিছি লৈ আনিলোঁ চাওকচোন এই বাকলিখিনি নেমুৰ বাকলিখিনি মই পিছি আনিছোঁ এতিয়া আমি এই নেমুৰ বাকলিখিনি চেকি ল'ব লাগিব চেকি ল'লে ভাল হয় ৰসটো লাগে আমাক এয়া আৰু এইখিনি মই এতিয়া এনেকৈ দি দিম ৰসখিনি উলিয়াই ল'ম এয়া এতিয়া মই এয়া আপোনালোকক দেখুৱাইছোঁ দেখিছেনে ৰস ইমানখিনিহে লৈছোঁ মই আৰু ৰস ওলালেহেঁতেন কিন্তু লোৱা নাই যদি আমি ৰস বেছি লওঁ আমাৰ এয়া পেয়াৰ্চ এটুকুৰা লৈছোঁ এটুকুৰাৰ কাৰণে এয়া 2 চামুচমান হ'ব এয়াই আমাৰ যথেষ্ট মোক এটা কুৱেশ্যন বাৰে বাৰে সোধে যে আমি চাবোন বনালে ঢিলা হয় ঢিলা হোৱাৰ কাৰণ সেইটোৱে যদি আমি এই লিকুইডখিনি বেছিকৈ লওঁ চাবোন টুকুৰাতকৈ নতুবা চপবেছখিনিতকৈ তেতিয়া আমাৰ কি হ'ব চাবোন টুকুৰা ঢিলা হ'ব সেইকাৰণে মোৰ ৰস আৰু ওলালেহেঁতেন মই লোৱা নাই এয়া 2 চামুচ হ'ব 2 চামুচে মই ৰস লৈছোঁ এতিয়া মই এয়া ই ভিটামিনকেইটা অকণমান মূৰটো এয়া কাটি দিলোঁ কাটি ৰসটো মই উলিয়াই লৈছোঁ ই ভিটামিন কেপচুলটো খুবেই ভাল আমাৰ স্কিনৰ কাৰণে আৰু বহুত বেছি এটা দামো নহয় মেডিচিনৰ দোকানত পায় আপোনালোকে এইটো আনি দিব পাৰে নিদিলেও একো কথা নাই মই দি দিছোঁ এয়া দি দিলোঁ 2টা আৰু এতিয়া ইয়াতে অকণমান গ্লিচাৰিন মিলাই দিম গ্লিচাৰিনৰ কথা মই কৈছোঁৱেই ঠাণ্ডা দিন আহিছে আমাৰ স্কিনবিলাক টানি টানি ধৰে নহয়নে শুকাই যায় সেইকাৰণে গ্লিচাৰিন ব্যৱহাৰ কৰিব লাগে মই আৰু এটা ভিডিঅ' পিছত দিম ঠাণ্ডা দিনত আমাৰ স্কিনটো কেনেকৈ কেয়াৰ কৰিব লাগে তেতিয়াও আমি গ্লিচাৰিনে ব্যৱহাৰ কৰিম এতিয়া মই সেইকাৰণে চাবোনত অকণমান এয়া গ্লিচাৰিন মিলাই দিছোঁ এই আমাৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া এইখিনি মই ধুনীয়াকৈ মিলাই দিম ধুনীয়াকৈ এটা পেষ্ট হৈ গৈছে দেখিলে ন এতিয়া আমাৰ কাম হৈ গ'ল এই গ্লিচাৰিন আৰু এয়া চাবোন এতিয়া আমি কিচেনলৈ যাব লাগিব কাৰণ এইখিনি আমি গলাব লাগিব বলক মই আপোনালোকক কিচেনলৈ লৈ গৈছোঁ গেছত এখন পেন পাতি দিছোঁ তাতে পানী দি পেলানি পানীখিনি মই উতলাই দিছোঁ আৰু এতিয়া আমি এয়া পেয়াৰ্চ চাবোনখিনি ইয়াতে দি দিব লাগিব আৰু পেয়াৰ্চ চাবোনখিনি এনেদৰে গলাব লাগিব ডাইৰেক্ট গেছত দি নগলাই বেয়া হ'ব আৰু পানীত দি এনেকৈ গলাব লাগিব আৰু এইটো কয় ডাবল প্ৰচেছ বইলিং মেথড বুলি কয় আৰু এনেদৰে আমি পেয়াৰ্চখিনি প্ৰথমতে গলাই ল'ব লাগিব আৰু এনেদৰে মই লৰাই থাকিম আৰু সোনকালে গলি যায় বাৰু বেছি দেৰি নালাগে এয়া গলি আহিছে দেখিছে নহয় এয়া গলি গৈছে আৰু এতিয়া আমি এয়া যে বনাই থৈছিলোঁ নেমুৰ বাকলি আৰু এইখিনি আমি ইয়াতে দি দিম এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ হৈ গৈছে আৰু এইখিনি আমি বেছি দেৰি এনেকৈ থৈ দিব নালাগিব নতুবা গোট বান্ধি যাব এতিয়া আমি ডাইৰেক্ট চপ মলত ঢালি দিব লাগিব এতিয়া আমি এয়া গেছটো মই অফ কৰি দিলোঁ আৰু এয়া লৈ যাম চপ মলত দিবলৈ এয়া মই ফটাফট লৈ আহিছোঁ নাইতো গোট মাৰি যাব এতিয়া মই চপ মেলখনত এয়া মই ঢালি দিছোঁ এয়া 2 পিচ চাবোন হ'ব কাৰণ সৰু চাবোন আছিলে পেয়াৰ্চ টুকুৰা 50 গ্ৰামৰ আছিলে সৰু সেইকাৰণে 2 টুকুৰাহে হৈছে আৰু এয়া দেখিছে নহয় আমাৰ ধুনীয়াকৈ কালাৰটো বহুত ধুনীয়াকৈ হৈ গৈছে এয়া ওপৰত ফেন হয় ফেনখিনি উঠাই দিবও পাৰি আৰু নুঠালেও একো নহয় এয়া চাবোনৰ ফেনেই হয় এতিয়া মই এইদৰে একদম হাত নলগাওঁ
5 ঘণ্টামান মই থৈ দিম তাৰপিছত ধুনীয়াকৈ চাবোন গোট মাৰি যাব তাৰপিছত মই আপোনালোকক দেখুৱাম একেটা চচপেনতে চব বেছ গলাই আছোঁ এতিয়া মই আৰু অলপমান চাবোন বনাম এয়া চাবোন হৈছে নিম আৰু বেচনৰ চাবোন নিম আৰু বেচন দি মই বনাম এয়াও মই আপোনালোকক দেখুৱাই দিছোঁ চব বেছৰে বনোৱা হয় এয়া চব বেছখিনি মই ধুনীয়াকৈ গলাই ল'লোঁ আৰু ইয়াত নিমৰ ৰসখিনি আৰু তাত অলপমান বেচন দিছোঁ এয়া চাওকচোন এয়াও খুব ভাল নিম চাবোনটো মই ইউজ কৰোঁ সেইকাৰণে মই বাৰে বাৰে বনাওঁ মোৰ আগত বনোৱাখিনি শেষ হৈ গ'ল ইয়াত আছে নেমুৰ ৰস বেচন আৰু ই ভিটামিন কেপচুল 2টা আৰু অকণমান গ্লিয়াৰচিন এয়া ঠাণ্ডা দিনৰ কাৰণে বহুতেই ভাল আৰু এয়া মই বনাইছোঁ এয়াও লগতে আপোনালোকক দেখুৱাই দিছোঁ বাকী আগৰখিনি নেদেখুৱালে প্ৰচেছ চবৰে একেই এয়া মই মিলাই দিছোঁ দেখিছেনে এইখিনিও মই ধুনীয়াকৈ মিলাই দিছোঁ এয়া এইখিনি ধুনীয়াকৈ ইয়াত মিলাই দিম এই ঘৰত বনোৱা চাবোন মানে ইমান ভাল নহয় আপোনালোকক কি ক'ম আমাৰ স্কিনখন ইমান ভালকৈ ৰাখে দোকানৰ বা বজাৰৰ চাবোনবোৰ দেখিবলৈ ধুনীয়া গন্ধটোও ধুনীয়া তাত বহুত কেমিকেল থাকে এমনিয়া থাকে কিবা কিবি বহুত থাকে এইবোৰে আমাৰ ছালখন বহুত ভাল কৰে বুলি মই নাভাবোঁ আৰু আয়ুৰ্বেদিক ডক্টৰসকলেও কয় যে যিমান পাৰে মানে হোমমেড বস্তু বা আয়ুৰ্বেদিক বস্তু ইউজ কৰিব লাগে সেয়া হৈ গৈছে দেখিছেনে ধুনীয়াকৈ সেয়া মই গেছটো অফ কৰি দিলোঁ এতিয়া চব ট্ৰে ওচৰলৈ লৈ যাওঁ আপোনালোকক এয়া মই ট্ৰেখনৰ ওচৰলৈ লৈ আহিলোঁ আৰু বেছি দেৰি থ'লে গোট মাৰি যায় আনিয়ে ফটাফট ঢালি দিব লাগিব এয়া মই দি দিছোঁ অলপ অলপ আমাৰ 4 টুকুৰা চাবোন ধুনীয়াকৈ হৈ গৈছে এই ওপৰত এইখিনি ফেন হয় ফেনখিনি থাকক একো নহয় ফেনখিনি থাকিলে এয়া চাবোনৰে ফেন হয় আৰু এতিয়া এয়া হৈছে আমাৰ পিয়েৰ্চৰ চাবোন আৰু এয়া নিম আৰু বেচনৰ চাবোন আৰু এতিয়া এইখিনি গোট বান্ধিবলৈ 5 ঘণ্টামান লাগিব 4-5 ঘণ্টা সময় লাগি যায় 4-5 ঘণ্টাৰ মূৰত মই আপোনালোকক দেখুৱাম আৰু ধুনীয়াকৈ মোৰ চাবোন হৈ যাব মই চব বেছখনত চাবোন থোৱা 4 ঘণ্টামান হৈ গ'ল আৰু 4 ঘণ্টাৰ পিছত মই চাইছোঁ মোৰ চাবোন ধুনীয়াকৈ একদম গোটা বান্ধি আছে এয়া দেখিছে নহয় বহুত ধুনীয়াকৈ গোটা বান্ধি আছে আৰু ফ্ৰিজতো থ'ব পাৰি মই ফ্ৰিজত থোৱা নাছিলোঁ নৰ্মেল টেম্পাৰেচাৰতে থৈছোঁ তথাপিতো বহুত ধুনীয়াকৈ মোৰ চাবোন একদম গোটা বান্ধি আছে মই এতিয়া আপোনালোকক উলিয়াই দেখুৱাম আৰু উলিয়াবলৈ একেবাৰে সহজ কাৰণ মই চিলিকন মলত থৈছোঁ এয়া চাওকচোন পিয়েৰ্চৰ পৰা বনোৱা চাবোন এয়া আৰু আটাইকেইটুকুৰা মই আপোনালোকক ওলোৱাই দেখুৱাম বহুত ধুনীয়া লাগিছে একেবাৰে পিয়েৰ্চৰ দৰে হৈছে নহয়নে আৰু এয়া নিম বেচনৰ চাবোন বহুতে ভাল মই মানে এইটো বেছি ইউজ কৰোঁ নিম বেচনৰ এই যে বগা বগাবোৰ দেখিছে এয়া ফেন মই এবাৰ ফেনটো উঠাই নিদিলোঁ সেইকাৰণে বগা বগা অলপ হৈ আছে একো নাই এইটো চাইড এইটো দেখিছেনে কিমান ধুনীয়া হৈছে আৰু একেবাৰে ধুনীয়াকৈ ওলাই যায় চাবোনবোৰ মানে দেই চাবোনবোৰ মানে চিলিকন মলত থ'লে সেইটোৱে কথা ধুনীয়াকৈ ওলাই যায় এয়া চাওকচোন এয়া মই আপোনালোকে এতিয়া ওচৰৰ পৰা দেখুৱাম এতিয়া মই আপোনালোকক চাবোন কেইটুকুৰা অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ এয়া দেখিছেনে চাবোন কেইটুকুৰা এইটুকুৰা নিম বেচনৰ চাবোন মই অকণমান হেঁচি দেখুৱাই দিছোঁ দেখিছেনে একো হোৱা নাই চাবোন কেইটুকুৰা আৰু ধুনীয়াকৈ টান হৈ গৈছে আৰু হাততো লগা নাই আঙুলিটো লগা নাই দেখিছেনে আৰু নিম বেচনৰ চাবোন বহুতে ভাল মই এইটুকুৰা বেছি ইউজ কৰোঁ এতিয়া মই পিয়েৰ্চৰ পৰা বনোৱা চাবোন টুকুৰা আপোনালোকক দেখুৱাম এইটুকুৰা পিয়েৰ্চৰ পৰা বনোৱা এইখন অকণমান ফেন আছিলে মই ফেনখন উঠাই নিদিয়াৰ কাৰণে তেনেকুৱা হ'ল একো নাই আৰু পিয়েৰ্চৰ পৰা বনোৱা চাবোনো বহুত ধুনীয়া হৈছে একেবাৰে পিয়েৰ্চৰ দৰে হৈছে পিয়েৰ্চৰ পৰা যদি আপোনালোকে বনাই নিজৰ ফ্লেভাৰ দি পেলানি পচন্দমতে বনাব পাৰিব নেমু হালধি এল'ভেৰা কিন্তু মই আপোনালোকক কওঁ যে কম খৰচত যদি বনায় তেতিয়াহ'লে চব বেছ আনি বনাব চব বেছ আনি বনালে আমাৰ খৰচাটো কম হয় সেইকাৰণে চব বেছ আনি যি ধৰণৰে চাবোন আপোনালোকে বনাব খোজে বনাব পাৰিব আৰু যদি চব বেছ অনাত অসুবিধা হয় আৰু বনাই চাওঁ বুলি ভাবে তেতিয়াহ'লে আৰু এনেধৰণে এনেকুৱা এটুকুৰা পিয়েৰ্চ আনি লৈ মই দেখুৱাৰ দৰে আপোনালোকে বনাব পাৰিব মই চাবোনবোৰ অকণমান ওচৰৰ পৰা দেখুৱাই দিওঁ এয়া দেখিছেনে
এয়া চাওকচোন কিমান ধুনীয়া হৈছে এটো পিছৰ সাইড অকনমান ফেন থকাৰ কাৰণে এনেকুৱা লাগিছে একো নাই বাৰু আৰু বহুত টাইট হৈছে চাওকচোন মই এনেকে আঙুলিৰে দবাই দবাই দেখুৱাইছো দেখিছে একো হোৱা নাই আৰু হাতটো অহা নাই বহুত ধুনীয়া হৈছে সাবুন এয়া আৰু মই অকনমান আপোনালোকক ধুই দেখুৱাও হাতখন সাবুন ফেনাই নে নেফেনাই তেতিয়া আপোনালোকে গম পাব এয়া ইয়াতে ধুই দেখুৱাম বাৰু মই এয়া দেখিছেনে ফেন আহি গৈছে এয়া চব কিমান ধুনীয়া ফেন আহিছে নহয় না এয়া বহুত ধুনীয়াকে ফেনাই এনেকুৱা নহয় নেফেনাই আৰু মই নিম সাবুন টুকুৰাও এতিয়া আপোনালোকৰ আগত ফেনাই দেখুৱাম এই টুকুৰা আমাৰ নিম সাবুনো এই টুকুৰা বহুত টাইট হৈছে এ দেখিছেনে একো হোৱা নাই এই টুকুৰা পিছৰ ফেন থকাৰ কাৰণে এনেকুৱা লাগিছে এতিয়া এই টুকুৰাই মই অকমান আপোনালোকক দেখুৱাম তেতিয়া গম পাব ফেনাই নে নেফেনাই এয়া বেসন আৰু নিমৰ সাবুন চাওকচোন এই টুকুৰাও কিমান ধুনীয়াকে ফেনাইছে নহয় না এয়া চব এতিয়া দেখিলে নহয় কিমান ধুনীয়াকে সাবুন ফেনাইছে আৰু যদি মোৰ ভিডিওটো চাই আপোনালোকে ভাল পালে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লব ইমান দেৰিলৈকে মোৰ ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছো এইদৰে মোৰ ভিডিওবোৰ চাই থাকিব আৰু মোক সহায় সমৰ্থন কৰি মোৰ চেনেলটোক সহায় সমৰ্থন কৰি আগবঢ়াই লৈ যাব বুলি আশা কৰিলো